নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ইনফৰ্ম হ'বৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ইক' ক্লাব ফৰ মিছন লাইফ পৰ্টেলত বিদ্যালয়সমূহক ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ কৰিবলৈ বুলি এটা নিৰ্দেশনা আহিছে আৰু কেনেকৈ আপুনি বা আপোনাৰ বিদ্যালয়ে ইক' ক্লাব ফৰ মিছন লাইফৰ যি পৰ্টেল সেই পৰ্টেলত আপোনাৰ বিদ্যালয়ৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব সেই সম্পৰ্কে আজিৰ এই আলোচ্য শিতানত আপোনালোকক অকণমান অৱগত কৰাবলৈ চেষ্টা কৰিম। এই কামটো কৰিবলৈ হ'লে আপুনি এটা বিশেষ আচলতে লিংক আহিছে আৰু এই লিংকত গৈ এই লিংকটো দেখা পাইছেনে, এই লিংকত গৈও আপুনি কৰিব পাৰিব এই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া। আৰু ইয়াৰ বাহিৰেও আপুনি আন এটা প্ৰক্ৰিয়াৰ জৰিয়তে আপুনি এই কাম সমাধান কৰিব পাৰিব। আপুনি যদি ক্ৰম ব্ৰাউজাৰ অ'পেন কৰাৰ লগে লগে যদি আপুনি টাইপ কৰিব ecoclubs.education.gov.in তাৰ পাছতে ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ আপোনাক ৰিডাইৰেক্ট কৰিব। এনেকুৱা এটা পেজ আপুনি দেখা পাব। আপুনি বিদ্যালয়ৰ যি লগইন সেই লগইন কৰিবলৈ হ'লে আপুনি এই লগইন অংশত ক্লিক কৰিব। তাৰ পাছতে ইয়াত দেখা পাব স্কুল লগইন, ফেকাল্টি লগইন, ষ্টেট এডমিন লগইন। আপুনি স্কুল লগইন এই অংশখিনিত ক্লিক কৰাৰ লগে লগে আপুনি আপোনালোকৰ বিদ্যালয়ৰ যিটো ইউডাইছ কোড সেই ইউডাইছ কোডটো আপুনি ইয়াত এণ্টাৰ কৰিব। ইউডাইছ কোডটোত এণ্টাৰ কৰাৰ পাছত চেণ্ড OTP এই অংশখিনিত আপুনি ক্লিক কৰিব। কিন্তু এইখিনিতে এটা কথা মন কৰিব যে আপোনালোকৰ বিদ্যালয়ৰ যি ইউডাইছ প্লাছ কৰে, ইউডাইছ প্লাছত আপোনালোকৰ বিদ্যালয়ৰ যিটো নাম্বাৰত আচলতে তাত এনেবল কৰা আছে বা তাত এনলিষ্টেড আছে সেই নাম্বাৰটোলৈ এই OTPটো যাব বা ইউডাইছত যিটো আচলতে মেইল ID বিদ্যালয়ৰ দিয়া আছে আৰু প্ৰধানকৈ বিদ্যালয়ৰ প্ৰধানসকলৰ নম্বৰ বা ইমেইল ID দিয়া থাকে, গতিকে তেওঁলোকলৈ এটা OTP যাব। তাৰ এটা OTP ৰিচিভড এই অংশখিনিত OTPটো এণ্টাৰ কৰাৰ পাছত এই কেপচা কোডটো এণ্টাৰ কৰি দিব। কেপচা কোডটো এণ্টাৰ কৰাৰ লগে লগে ছাবমিট অংশত ক্লিক কৰাৰ লগে লগে বিদ্যালয়ৰ ৰেজিষ্ট্ৰেশ্যন ইক' ক্লাব ফৰ মিছন লাইফ যি পৰ্টেল সেই পৰ্টেলত আপোনাৰ বিদ্যালয়ৰ ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ হ'ব। কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব খুজিম, যদি আপুনি আজি বা যোৱাকালি এই ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ লৈছিলে তেতিয়া হয়তো বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিলে। আপুনি ধৰক OTP পোৱা নাছিল, আচলতে আপোনাৰ সেই ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ বা ইমেইল IDত OTP যোৱা নাছিল। কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব খুজিম, এতিয়াৰ পৰা কিছু সময়ৰ আগত এটা বিশেষ মেছেজ পোৱা হৈছে যে এইটোৱে সেইটো মেছেজ আৰু ইয়াত এই কথাটোকে লিখিছে, ডিয়াৰ অল নডেল অফিচাৰ্ছ, OTP ইছ্যুড হেজ বিন ৰিজলভড, OTPs are successfully sent to all schools on login। অৰ্থাৎ ইক' ক্লাব ফৰ মিছন লাইফৰ যি ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াৰ সময়ত যেতিয়া আপুনি ধৰক ফোন নাম্বাৰ দিছিলে তেতিয়া OTP ক্ষেত্ৰত যিবিলাক বিদ্যালয়ে অসুবিধা পাইছিলে, হয়তো অহাকালিলৈ আপোনালোকে সেই OTPৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কোনো সমস্যাৰ সন্মুখীন নহ'ব। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ, আচলতে সকলোকে আচলতে কৰিবলৈ বাধ্যতামূলকভাৱে কৰিবলৈ বুলি নিৰ্দেশনা প্ৰদান কৰিছে। গতিকে বিষয়টো গুৰুত্ব বুজি কথাখিনি ক'বলৈ চেষ্টা কৰিলোঁ আৰু সকলো ছাৰ বাইদেৱে যাতে বিষয়টো অৱগত হ'ব পাৰে সেই উদ্দেশ্য আগত ৰাখি যদি আপোনালোকৰ সম্ভৱ হয় আগলৈকে শ্বেয়াৰ কৰিব। সকলো ভালে থাকিব। নমস্কাৰ।